ইয়াতে থাকে মৰ্ডান স্কুলৰ সভাপতি তেওঁ বোলে পাৰ্মিশ্যন আনিছি গাছ কটা আৰু ঘৰ ভাঙা ঘৰটোও ভাঙব দুটা ঘৰ ভাঙি পাৰ্কিং বনাব বিল্ডিং বনাব সেইখিনি শুনা পাইছো আৰু গাছকেইডাল এতিয়া কাটা দায়িত্ব মানে মৰ্ডান স্কুলৰ পৰা লৈও পাইছে পাৰ্মিশ্যন আছে বুলি কৈছে পাৰ্মিশ্যন আছে ৰোপণ কৰিছে হয় এইটো মানে খুব দুৰ্ভাগ্যজনক ঘটনা যি সময়ত অসম চৰকাৰে গছপুলি বা প্ৰাকৃতিক মানে এখন সৌন্দৰ্য কৰাৰ কাৰণে গৰম বতৰ ৰক্ষা পাবৰ কাৰণে চৰকাৰে লক্ষ লক্ষ টকা খৰচ কৰি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে গছপুলি ৰোপণ কৰে সেই সময়ত এখন ব্যক্তিগত শিক্ষানুষ্ঠানে কেনেকৈ এই গছ মানে ইমান পুৰণা গছ আমাৰ জন্মলগ্নৰ পৰা এই গছবিলাক আছিল কেনেকৈ কাটিলে এইটো মানে খুব মানে ৰহস্যজনক কথা মই কালি বন বিভাগত মই ইয়াৰ ৰাইজৰ কথা মতে শুনা মতে ইয়াৰ মানে মডাৰ্ণ স্কুলৰ সভাপতিজনে কাটিবলৈ নিৰ্দেশ দিয়া বুলি কৈছে আৰু লগত মানে তেওঁলোকৰ হেৰি থকা বুলি কৈছে মানে পাৰ্মিশ্যন কিন্তু ইয়াত ওচৰত থকা মানুহজনৰ হাতত পাৰ্মিশ্যন নাই এইটো মানে দুৰ্ভাগ্যজনক কথা পাৰ্মিশ্যন থাকিলে কিন্তু আচলতে হাজোৰ ৰাইজৰ আবেগ নাজানো ইয়াত মানে কথোপকথন চলি আছে কোনোবা বোলে মানে চক্ৰ বিষয়া বাইদেউ নে কোনোবাই কাটিব দিছে ইয়াত বোলে পাৰ্কিং হ'ব এখন প্ৰাইভেট স্কুলে চৰকাৰী মাটি কেনেকৈ দখল কৰিব আৰু আপোনালোকে সিফালে গ'লে গম পাব চৰকাৰী ভূমি মোটামুটি 2 বিঘামান তেওঁলোকে মানে দখল কৰি থৈছে নাজানো মানে কৈছে যে তেওঁলোক বোলে কোনোবাই পাৰ্মিশ্যন দিছে মানে কোনে পাৰ্মিশ্যন দিছে এইটো নাজানো তেওঁলোকে আপোনালোকে দেখাই পাব পানীত মানে তেওঁলোকে বাঁহ মাৰি দিছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব